উখল মাখল লাগিছে মজানৰ চকুৰ পানী দুগালতে শুকাইছে অবাজানে লুকাই লুকাই কামৰ ভাও জুৰিছে কইনাজনী ফুল ফুল লাগিছে নিশ্চয় দৰাৰ মন মজগুল হৈ উঠিছে কইনাজনী জন জন লাগিছে কইনাজনী জন জন লাগিছে दादा भाई के का जाने तोल ऊपर लगाइसे तोल ऊपर लगाइसे মাজনীর বিদায় বেলাত শুভ বেলা করিছে শুভ বেলা করিছে ইমান হাহিও সোন দুখ দুখ লাগিছে দুখ দুখ লাগিছে ইমান উৎসৱ কিয় ৰিঙা ৰিঙা লাগিছে ৰিঙা ৰিঙা লাগিছে ভঙা গঢ়াৰ এই খেলাত আসমানে হাঁহিছে আসমানে হাঁহিছে কইনাজনী পুতলা যেন লাগিছে কি জানি দৰাৰ মন উতলা হৈ উঠিছে কইনাজনী জন জন লাগিছে কি জানি দৰাৰ মন উগুল থুগুল কৰিছে কইনাজনী জন জন লাগিছে কইনাজনী জন জন লাগিছে কইনাজনী জন জন লাগিছে ইমান অসমীয়া সুৰ ইমান শুৱলা কথা তেখেতে কেতিয়াৰ পৰা লিখিছিলে এই গীতসমূহ এই গীতসমূহ তেখেতে আচলতে আজি 5-6 বছৰ আগতে লিখা তেতিয়াৰ পৰা লিখি থৈ লিখিছে আপুনি নিজে সুৰ কৰিছে গীতটো হয় হয় ছাৰে মোক দিছে সুৰ কৰিব আৰু হেৰিয়াৰ পৰা পাইছোঁ তেখেতসকলে ছাৰে ক'লে যে প্ৰবীণ এই গোটেই গীতবোৰ তুমি সুৰ কৰি দিবা আৰু ছাৰৰ বয়সো যথেষ্ট হৈছে কিন্তু তেখেতে প্ৰচাৰ বিমুখ হৈ আছে গীতবিলাক গীতবিলাকৰ কেতিয়াও ক'তো মানে সামাজিকভাৱে কেতিয়াও গোৱা হোৱা নাছিলে মই এই অনুষ্ঠানত তেখেতৰ জন্মদিন পাতে আৰু তেতিয়া মোক নিমন্ত্ৰণ কৰে আৰু মাতে মই তেতিয়া গাবলৈ যাওঁ ছাৰে তেতিয়া বৰ সুখী হয় হাঁহি থাকে আৰু টিভিত আজি কিন্তু বহুত সুখী হ'ব আপোনালোকৰ আশীৰ্বাদ দিব ছাৰে যে আছাম টকছে মোৰ গীতবিলাক আজি প্ৰথম অসমবাসীৰ লগতে গোটেই ভাৰতত যে জনাইছে বা অসমবাসীয়ে গম পাব এইটো মানে আপোনালোকক খুব আশীৰ্বাদ দিব মোক সুধি আছে আপোনালোকৰ কথা হয় যে ক'বা মোৰ আমাৰো সৌভাগ্য কাৰণ তেখেতৰ দৰে এগৰাকী নমস্য ব্যক্তিৰ কথাৰ গীত আজি লৈ আমি অনুষ্ঠান কৰিব পাৰিছো আপোনাক ধন্যবাদ বাৰে বাৰে নিশ্চয় হয় আমি কথা আকৌ পাতিম মই ধন্যবাদ হয় আৰু এটা গীত শুনি লওঁ তেখেতৰ কথাৰে যেটো আজি গীতৰ অনুষ্ঠান আমি কৰিছো তাৰ পিছত আমি কথা আগবঢ়াই নিম হয় এফ শাৰ্প মাইনৰ ন মানুহ আমি মানুহ আমাৰ দেৱতা বুলি ছাৰে লিখিছে মানুহৰ ওপৰত মানুহ আমি মানুহ আমাৰ দেৱতা মানুহ আমাৰ পূজাৰ থলী মানুহ আমাৰ বিধাতা এইটো গীত মানুহ আমি মানুহ আমাৰ দেৱতা মানুহ আমাৰ
পূজার থলি মানো আমার বিধাতা মানো আমার বিধাতা মানো আমি মানো আমার দেবতা মানো আমার পূজার থলি মানো আমার বিধাতা মানো আমার বিধাতা আকাশ ফালি নামি আহি মাটিত কোনেও ফুলৰ বাৰী আকাশ ফালি নামি আহি মাটিত কোনেও ফুলৰ বাৰী নাই নাই পতা নাই 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 পতা নাই আকাশ ফালি নমায়ানি সৰস্বতী মন্দাকিনী মানুহে নন্দন সজায় মানুহে নন্দন সজায় মানুহে নন্দন সজায় মানুহে নন্দন সজায় মাটির মনোহর মাটির পৃথিবী স্বর্গাদপি গরিয়সী মাটির মনোহর মাটির পৃথিবী স্বর্গাদপি গরিয়সী স্বর্গাদপি গরিয়সী মানো আমি মানো আমার দেবতা মানো আমার পূজার থলি মানো আমার বিধাতা মানো আমার বিধাতা সুন্দর আমার নয়ন মনি ফুলার মন্ত্রয় গতির রীতি সুন্দর আমার নয়ন মনি ফুলার মন্ত্রয় গতির রীতি সৃষ্টিরে কৃষ্টিরে ধরণী সজায় যাও আগুয়াই বিয়পাই সঞ্জীবনী বিয়পাই সঞ্জীবনী বিয়পাই সঞ্জীবনী বিয়পাই সঞ্জীবনী মানো আমি মানো আমার দেবতা মানো আমার পূজার থলি মানো আমার বিধাতা মানো আমার বিধাতা মানো আমি মানো আমার দেবতা মানো আমার পূজার থলি মানো আমার বিধাতা মানো আমার বিধাতা মানো আমার বিধাতা খুব সুন্দর ইমান
তেখেতৰ কথাটো ক'বই নালাগে, ইমান সুন্দৰ সুন্দৰ গীত লিখিছে, প্ৰতিটো গীততে যেন সাহিত্য সোমাই আছে, মানুহৰ কথা কোৱা হৈছে, সমাজৰ কথা কোৱা হৈছে, এখন ছবি খুব ধুনীয়াকৈ তত্ত্বগধুৰ ছবি এখন দাঙি ধৰা হৈছে গীতসমূহৰ মাজেৰে। আচ্ছা, এই গীতসমূহ এইধৰণে আজি যিধৰণে টিভিত অনুষ্ঠান কৰিলে বা আপুনি যিধৰণে শিৱসাগৰত গায় বা বেলেগ জেগাতো গায়, ইয়াৰ উপৰিও ৰেকৰ্ড হিচাপে ৰখাৰ ব্যৱস্থা কৰা হৈছেনে? নাই, বা চিন্তা চৰ্চা কৰিছেনে? নাই, সেইটো চিন্তা চৰ্চাৰ মাজতে এবাৰ চলিছিল, কিন্তু সিমান অসুবিধা হ'ল অলপ কথাৰ কাৰণে। আৰু মই মোৰ জীৱনৰ সৌভাগ্য, মই আপোনাক ৰাইচুৰি আপোনাক পাইছোঁ, আৰু আছাম টপ মোৰ জীৱনৰ প্ৰথম এয়া মানে পদক্ষেপ মই আপোনালোকৰ মজিয়াতে অহা। গতিকে আছাম টপ মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ৰাজ ই বহুত কষ্ট কৰিছে, কিন্তু এই গোটেই গীতখিনি মোক অনাৰ পৰা আৰম্ভ কৰি কিমান যে মোৰ ঘৰত গৈ কিমান কি কৰিছে, ই মানে বহুত কষ্ট কৰিছে এই ৰাজে। ৰাজকো ধন্যবাদ দিবই লাগিব। ধন্যবাদ মানে ই বহুত, আৰু মই বহুত কষ্ট কৰিছে ছাৰৰ কাৰণে। আৰু সেই মই ক'লো নহয় যুগ গগৈ ছাৰ, তেখেতেও বহুত কষ্ট কৰিলে, তেখেতসকলৰ বিনিময়ত মই আজি এই গীতখিনি ছাৰৰ গীতখিনি এনেকৈ দিছোঁ, আৰু ছাৰৰ আশা আজি পূৰণ হৈছে। কিন্তু আপোনালোকক বহুত আশীৰ্বাদ কৰিব ছাৰে, এইটো কথা। আৰু নিশ্চয় আপোনালোকেও যদি সুবিধা হয়, সময় হয়, গীতখিনি সংৰক্ষণ কৰা, ৰেকৰ্ড হিচাপে সংৰক্ষণ কৰাৰ পদক্ষেপ নিশ্চয় ল'ব। কোনোবা যদি আগবাঢ়ি আহেও এই গীতখিনি সংৰক্ষণ কৰিবৰ বাবে ব্যৱস্থা কৰি দিয়াৰ কাৰণে যদি আহেও, আমিও আহ্বান জনাইছোঁ অনুষ্ঠানৰ জৰিয়তে যে ইমৰান শ্বাহ ছাৰৰ যিখিনি কথাৰ গীত আজি পৰিৱেশন কৰি আছে আজি জ্যেষ্ঠ শিল্পী প্ৰবীণ হাজৰিকাদেৱে, এই গীতখিনি যদি কোনোবা আগবাঢ়ি আহে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰি দিবলৈ, তাতে নিশ্চয় সুখী হ'ব। বহুত ধন্যবাদ, আপুনি যে এই বাৰ্তাটো পঠাইছে, মানে বহুত ধন্যবাদ। আপুনি ইমান মহান যে গুণীৰ গুণ আপুনিহে বুজি পাইছে, ধৰক এতিয়া গুণীসকলে বুজি পায়। ছাৰৰ এই গীতখিনি আপুনি যে এই ব্যৱস্থাটো কৰিছে বা আপুনি বাৰ্তাটো পঠাইছে, তাৰ বাবে আপোনালৈ ধন্যবাদ জনাইছোঁ। मैं आपको एक क्रेजी इन्वेंशन दिखाऊंगा। इसमें क्या क्रेजी है? ये इतनी क्रेजी है किसी के भी हाथ ना आए। अब येलो डायमंड रिंग्स के 10 रुपए के पैकेट के साथ पाओ क्रेजी बॉल्स बिल्कुल फ्री। आसाम टक्सर आन एक त्वरान्वित गति, अप्रतिरोध्य, अनिरुद्ध, অপৰিহাৰ্য। আমি বিচাৰিম হেঁপাহৰ সেউজীয়া, প্ৰসাৰিত কৰিম চেতনাৰ পৰিধি, বাতৰিৰ আঁৰৰ সকলো বাতৰিৰ প্ৰস্থচ্ছেদ। আপোনাৰ খবৰ আপোনাৰ বাবে, নতুন গতি, নতুন দ্ৰুতি। আসাম টক্স। মাজনীয়ে ডায়েট কৰিছে, ইয়াৰে কি উগাৰ আহে দেচোন। কি দাদা, দাঁতৰ সমস্যা? ফুচকা খাওঁতে দাদাগিৰি, কিন্তু টুথপেষ্টত নিমখ আছেনে? টুথপেষ্টত নিমখ? হয়, কলগেট এক্টিভ সল্টৰ সৈতে দাঁতৰ সমস্যাৰ কোনো চান্সে নাই। ইয়াত আছে নিমখৰ মাইক্ৰক্ৰিষ্টেলছ। এই ফৰ্মুলাই লাগি থকা বীজাণু সামান্য ঘঁহিলেই পৰিষ্কাৰ কৰে, ফলত দাঁত হৈ ৰয় প্ৰব্লেম ফ্ৰী আৰু স্মাইল ৱাৰি ফ্ৰী। দাঁতৰ সমস্যা চান্সেই নাই। কলগেট এক্টিভ সল্ট। আমি সদায় আছোঁ, আৰু আপোনালোকৰ সৈতে সদায় আমি আছোঁ, ভাল কামৰ সৈতে আমি সদায় আছোঁ। আমি আৰু এটা গীত শুনো তেখেতৰ কথাৰে, আপোনাৰ কণ্ঠেৰে, আকৌ আমি কথা পাতিম। যমুনা কো বাহৰে তলত, যমুনা কো বাহৰে তলত, যমুনা কো বাহৰে তলত, যমুনা কো বাহৰে তলত, সোণৰ খনি পৰি আছে পাতৰে আঁৰত,
সোণৰ খনি পৰি আছে পাতৰে আৰত মনৰ মনি হীৰাৰ খনি গুৰুৰে পাৱ মনৰ মনি হীৰাৰ খনি গুৰুৰে পাৱ যমুনা দোল এইটি রজার দোল এইটি কার দোল এইটি রজার দোল ভাঙিম নে ভাঙিবা আয়ে বুকিব খেৰ খুটি আয়ে জানে শংকৰে পঢ়িব নে ভাঙিবা আয়ে বকিব ফের খুটি আয়ে জানে শংকৰে পঢ়িব যমুনা বিচাৰি পাবাহে যমুনানো ক'ত বোলে পুথিৰে আঁৰত যমুনানো ক'ত বোলে পুথিৰে আঁৰত মনৰ মনি ক'ত বোলে গুৰুৰে পাৱ মনৰ মনি ক'ত বোলে গুৰুৰে পাৱ যমুনা ওলোলো গুটি তলোলো তলো গুটি ওলোলো গুটি তলোলো তলো গুটি কোন গতি যায় ওলোলো গুটি তলোলো তলো গুটি কোন গতি যায় কো পুথি পঢ়িলেই কৰতল পায় কো পুথি পঢ়িলেই কৰতল পায় কো পুথি পঢ়িলেই কৰতল পায় কৰতল কমল দল নয়ন করতল কমল দল নয়ন নয়ন মুকুলি হলে যমুনাকে পায় নয়ন মুকুলি হলে যমুনাকে পায় হয়নে যমুনা ক'ত নুসুধিবা হয়নে সোণগুটি ক'ত নুসুধিবা হয়নে যমুনা ক'ত নুসুধিবা সোণগুটি ক'ত নুসুধিবা সোণৰ খনি মনৰ মনি পাতৰে আঁৰত সোণৰ খনি মনৰ মনি পাতৰে আঁৰত মনৰ মনি হীৰাৰ খনি গুৰুৰে পাৱ মনৰ মনি হীৰাৰ খনি গুৰুৰে পাৱ হলেনো মানকি মোক নুসুধিবা হলেনো মানকি মোক নুসুধিবা হলেনো মানকি মোক নুসুধিবা হলেনো মানকি মোক নুসুধিবা
আসাম টক্সৰ আন এক ত্বৰান্বিত গতি অপ্ৰতিৰোধ্য অনিৰুদ্ধ অপৰিহাৰ্য আমি বিচাৰিম হেঁপাহৰ সেউজীয়া প্ৰসাৰিত কৰিম চেতনাৰ পৰিধি বাতৰিৰ আঁৰৰ সকলো বাতৰিৰ প্ৰস্থচ্ছেদ আপোনাৰ খবৰ আপোনাৰ বাবে নতুন গতি নতুন দ্ৰুতি আসাম টক্স এইবাৰ মই মোৰ দাদা দীপ হাজৰিকা গীত গাম গীতিকাৰ আৰু তেখেতে গীত লিখিছে এইটো এই পৃথিৱীৰ ধূলিকণা মই কেনে দিম মোৰ চিনাকি মই বুলি মোৰ চিনাকি দিবলৈ নিজৰে আছে বাকী চি চি এই পৃথিৱীৰ ধূলিকণা মই কেনে দিম মোৰ চিনাকি মই বুলি মোৰ চিনাকি দিবলে নিজৰে আছে বাকী এই পৃথিৱীৰ ধূলিকণা মই কেনে দিম মোৰ চিনাকি মই বুলি মোৰ চিনাকি দিবলে নিজৰে আছে বাকী এই পৃথিৱীৰ ধূলিকণা মই কেনে দিম মোৰ চিনাকি মই বুলি মোৰ চিনাকি দিবলে নিজৰে আছে বাকী আপন বুলি মোৰ নাই পৃথিৱীৰ পৰ বুলি কোনো নাই সীমাৰেখা ভাঙি পৃথিৱী এখনি মাথো চাবৰে মন যায় আপন বুলি মোৰ নাই পৃথিৱীৰ পৰ বুলি কোনো নাই সীমাৰেখা ভাঙি পৃথিৱী এখনি মাথো চাবৰে মন যায় যাকে সন্মুখত দেখিবলে পাওঁ তাকে আপোন বুলি ভাবো যাকে সন্মুখত দেখিবলে পাওঁ তাকে আপোন বুলি ভাবো তাতেই সৃষ্টি তাতেই তৃপ্তি তাতেই মোৰ চিনাকি তাতেই সৃষ্টি তাতেই তৃপ্তি তাতেই মোৰ চিনাকি এই পৃথিৱীৰ ধূলিকণা মই কেনে দিম মোৰ চিনাকি মই বুলি মোৰ চিনাকি দিবলে নিজৰে আছে বাকী
আনৰ কাৰণে কি কৰিছ মই নিজৰ কাৰণে বাকী আনক কন্দা দেখি কান্দিব বিচাৰো আনক হহা দেখি হাঁহ আনক কন্দা দেখি কান্দিব বিচাৰো আনক হহা দেখি হাঁহ তাতেই সৃষ্টি তাতেই তৃপ্তি তাতেই মোৰ চিনাকি তাতেই সৃষ্টি তাতেই তৃপ্তি তাতেই মোৰ চিনাকি এই পৃথিৱীৰ ধূলিকণা মই দিম মোৰ চিনাকি মই বুলি মোৰ চিনাকি দিবলৈ নিজৰে আছে বাকী এই পৃথিৱীৰ ধূলিকণা মই দিম মোৰ চিনাকি মই বুলি মোৰ চিনাকি দিবলৈ নিজৰে আছে বাকী নিজৰে আছে বাকী নিজৰে আছে বাকী আপুনি যিটো শিৱসাগৰৰ এগৰাকী জ্যেষ্ঠ নাগৰিক লগতে শিৱসাগৰৰ এগৰাকী জ্যেষ্ঠ শিল্পী আপুনি শিৱসাগৰৰ সাংস্কৃতিক জগতখনৰ সৈতে কি ধৰণে জড়িত হৈ আছে শিৱসাগৰ আমাৰ তাত মানে মোৰ স্কুল কলেজবিলাক আছে মই ল'ৰা ছোৱালীবিলাক ভাবিছোঁ কি ছাত্ৰ ছাত্ৰী মোৰ বহুত আছে ক্লাছিকেল সংগীত শিকিছে বাকী সকলো গীতেই শিকাওঁ মই এই গীতবিলাক জ্যোতি বিষ্ণু ভূপেন্দ্ৰ হয় আৰু মই গুৱাহাটী ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ লেভেললৈকে মই জাজ কৰিব যাওঁ মই নিমন্ত্ৰণ কৰে হয় আচ্ছা মই ভাবিছোঁ কি ছাত্ৰ ছাত্ৰীসকল এই পুৰণা যিবিলাক অতি সুন্দৰ ভাৱ ভাষাৰ গীত আছে হয় এইবিলাক মানে অতি মানে খুব ভাল ভাৱ ভাষাৰ যে আচলতে মনটো ল'ৰা ছোৱালীবিলাকৰ মনটো খুব চঞ্চল এইবিলাক গীতৰ যোগেদি তেওঁলোকৰ মনটো গভীৰতা আনিব পৰা যায় চৰ্চা কৰিলে ভাল হয় আৰু তেতিয়া তেওঁলোকে সকলো ফালে ডেভেলপ কৰিব পাৰে পঢ়া শুনা নহ'লে চঞ্চল মনত যদি চঞ্চল গীতবিলাক গোৱাই দিয়া হয় তেতিয়া চঞ্চল আমি বেছি হৈ যাব মই এই প্ৰচেষ্টাটো সদায় হাতত ৰাখোঁ সেই কৰিয়ে ক্লাছ আৰম্ভ হয় গতিকে গুৰু স্মৰণ কৰাই কৃষ্ণগুৰু প্ৰভুৰ শ্ৰী চৰণ সেৱা জনাইছোঁ তেওঁৰ স্মৰণ কৰাই মই ছাত্ৰ ছাত্ৰীক পাঠদান আৰম্ভ কৰোঁ আৰু খুব গহীন গম্ভীৰ গীতবিলাক মই শিকাওঁ ভাল আৰু আপোনাক ধন্যবাদ এইকাৰণে বিশেষভাৱে জনাইছোঁ যে আজি ইমৰান শ্বাহদেৱৰ দৰে এগৰাকী নমস্য ব্যক্তিৰ কথাৰ গীত প্ৰথমবাৰৰ বাবে আমি আসাম টক্সে সুবিধা পালোঁ আপোনাৰ জৰিয়তে কৰিবলৈ তেখেতৰ কথাৰ যি গীতৰ আজি এই অনুষ্ঠান আমি সঁচাকৈ ধন্য হৈছোঁ আৰু আশা কৰিছোঁ হয় দৰ্শকসকলে ভাল পাইছে হয় আকৌ আমি কেতিয়াবা যেতিয়া সময় সুবিধা হয় পুনৰ তেখেতৰ গীতৰ কথাৰ আমি অনুষ্ঠান কৰিম আপোনাক মাতিম প্ৰতিটো খবৰৰ আঁৰত থাকে বহু খবৰ আৰু সেই খবৰবোৰৰ মাজতে লুকাই থাকে বহু অপ্ৰকাশিত খবৰ আৰু সেই খবৰৰ সন্ধানত কাৰ্যবাহী সম্পাদক দেৱজিৎ তালুকদাৰৰ বিশেষ অনুষ্ঠান খবৰৰ খবৰ প্ৰতি সোমবাৰে নিশা 8 বজাত কেৱল আসাম টক্সত আপোনাৰ এগৰাকী শিষ্য আছে হয় ৰতন ৰাজকোঁৱৰ তেওঁ আমাৰ সৈতে আছে আজি গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ খুব ভাল গান গাইব ভক্তিবান ল'ৰা হয় ভাল ছাত্ৰ ঠিক আছে এবাৰ আমি গান শুনিম হয় এবাৰ ৰতনৰ গান শুনিম আমি তো জয়তে পৰমাৰ্ধ্যতম পৰম কৃপালু মোৰ গুৰুলৈ মই শতকোটিবাৰ প্ৰণিপাত জনাই আৰু সেই সেৱা শ্ৰদ্ধা আগবঢ়াই মই আজি এটি ভক্তিমূলক
গীতেৰে আৰম্ভ কৰিবলৈ আহিছোঁ আৰু সেই গীতটি আমাৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰাক্তন আমাৰ লেট প্ৰিন্সিপাল ছাৰ আছিলে ললিত চন্দ্ৰ গগৈদেৱৰ ছাৰে লিখা গান আৰু আমাৰ এই ওচৰতে মোৰ বহি থকা আমাৰ সৰুৰ পৰা পূৰা একদম মানে তেখেতে সুৰ কৰা হয় তো সেই গানটো মই গাব ওলাইছোঁ স্কেলি হে আমার গুরুদেব হে আমার গুরুদেব দিয়া দরখন দিয়া দরখন চরণ তলে দিয়া থা চরণ তলে দিয়া থা চরণ তলে দিয়া চরণ তলে দিয়া হে আমার গুরুদেব হে আমার গুরুদেব দিয়া দরখন দিয়া দরখন চরণ তলে দিয়া থা চরণ তলে দিয়া থা চরণ তলে দিয়া চরণ তলে দিয়া আমি শিশু মতি নাহি জ্ঞানৰ ভকতি আমি শিশু মতি নাহি জ্ঞানৰ ভকতি তুমি যেন কৃপা কৰা চৰণ তলে দিয়া ঠাই চৰণ তলে দিয়া চরণ তলে দিয়া ঠাই চরণ তলে দিয়া আমি সৰু ল'ৰা আপোন পাহৰা আমি সৰু ল'ৰা আপোন পাহৰা 5 বছৰীয়া ধ্ৰুৱ মহামণি তোমাক চিতিলাবনে প্রহ্লাদ মহন্তয় মাতৃর গর্ভতে তোমার পাবে শ্রবণে সেই মতো আমি অবুধ চোয়ার চিঞৰি মাতিছো তোমার চিঞৰি মাতিছো তোমার চিঞৰি মাতিছো তোমার দিথকে যেন সপোনে দিথকে যেন সপোনে তোমাকে দেখা পাই তুমি যে কৃপা কৰা চৰণ তলে দিয়া ঠাই চৰণ তলে দিয়া চৰণ তলে দিয়া চরণ তলে দিয়া হে আমার গুরু দেব হে আমার
চৰণ তলে দিয়া ঠাই চৰণ তলে দিয়া চৰণ তলে দিয়া চৰণ তলে দিয়া থেংক ইউ এটা আধ্যাত্মিক ভাৱ থকা এটা গীত ভাল লাগিছে এবাৰ কি শুনাবা এবাৰ এটি সেই বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ হয় এই পৰজন্মৰ গীতটো গাবলৈ ঠিক আছে পৰজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন এই জনমৰ কুসুম মালা যতনে তুমি গাঁঠি ৰাখিলা এই জনমৰ কুসুম মালা যতনে তুমি গাঁঠি ৰাখিলা কাহানিও তুমি নিপিন্ধালা কাহানিও তুমি নিপিন্ধালা বুকু যে পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন
গোপন কথা গুপতে থাকি দিয়ে যে ব্যথা কাহানিও তুমি নেদেখিলা কাহানিও তুমি নেদেখিলা পুখরে ছবি দিয়াতে পুরাবারে প্রিয়ে এই জনম মরিয়ার পূর্ণ আশা বড় জনমৰ শুভৰ গণ যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনম মৰিয়াৰ পূৰ্ণ আশা পৰ জনম শুভৰ গণ যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনম মৰিয়াৰ পূৰ্ণ আশা পৰ জনমৰ শুভৰ গণ থেংক ইউ খুব সুন্দৰ আমি আজি এই সীমিত সময়ৰ মাজত এঘণ্টীয়া প্ৰগ্ৰাম অনুষ্ঠানৰ জৰিয়তে আমি আপোনালোকক আজি স্বনামধন্য সাহিত্যিক নমস্য ব্যক্তি বৰেণ্য ব্যক্তি ইমৰান চাহাদেৱৰ কথাৰে যি গীত সেই গীতৰ আজি অনুষ্ঠান এটা কৰাৰ প্ৰয়াস কৰিলোঁ আৰু শিৱসাগৰৰ পৰা আমন্ত্ৰণ কৰি অনা প্ৰবীণ হাজৰিকাদেৱ আপোনাকো অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনাৰ জৰিয়তে হয় আপোনাৰ জৰিয়তে আজি ইমৰান চাহাদেৱৰ কথাৰ সেই গীতসমূহ আজি আমি দৰ্শকসকলক শুনাব পাৰিলোঁ দেখুৱাব পাৰিলোঁ পুনৰ আকৌ আমি সময় সুবিধা হ'লে আকৌ মাতিম আপোনাক লগতে আজিৰ অনুষ্ঠানত সহযোগ কৰিলে খুব সুন্দৰকৈ ৰতন ৰাজকোঁৱৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাজ সহিতে যিসকলে বাদ্যযন্ত্ৰ সংগ্ৰহ কৰিলে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনুষ্ঠানৰ আমি সামৰণি মাৰিছোঁ আজি এইখিনিতেই হয় আপোনালোকক বহুত 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 ধন্যবাদ আপোনালোকৰ যোগেদিয়ে আজি মই ইয়ালৈ আহিবলৈ পালোঁ অসমৰ ৰাইজে দেখিব ইমৰান শ্বাহ ছাৰৰ গীত শুনিব মই তাৰ বাবে আপোনালোকক তাইকে মই ধন্যবাদ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে ধন্যবাদ আৰু সেইখিনিতে সামৰিছোঁ আমাৰ আজিৰ এই বিশেষ অনুষ্ঠান সহযোগ কৰিলে येलो डायमंड रिंग्स टेस्ट भी इमोजी टॉयज भी आज मैं आपको एक क्रेजी इन्वेंशन दिखाऊंगा इसमें क्या क्रेजी है ये इतनी क्रेजी है किसी के भी हाथ ना है अब येलो डायमंड रिंग्स के 10 रुपए के पैकेट के साथ पाओ क्रेजी बॉल्स बिल्कुल फ्री প্ৰতিটো খবৰৰ আঁৰত থাকে বহু খবৰ আৰু সেই খবৰবোৰৰ মাজতে লুকাই থাকে বহু অপ্ৰকাশিত খবৰ আৰু সেই খবৰৰ সন্ধানত কাৰ্যবাহী সম্পাদক দেৱজিৎ তালুকদাৰৰ বিশেষ অনুষ্ঠান খবৰৰ খবৰ প্ৰতি সোমবাৰে নিশা 8 বজাত কেৱল আসাম টকছত কি ভাবি আছা মই ভাল মাক এজনী হ'মনে বাৰু অফ কোৰ্স নতুন আৰম্ভণি কেতিয়াও সহজ নহয় কিন্তু সহজ হৈ পৰে আপোনাৰ স্মাইলেৰে